নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দুটাকৈ ডাঙৰ খবৰ জনাম। এটা দুটাকৈ ভয়ংকৰ খবৰ, ডাঙৰ খবৰ মানে ভয়ংকৰ খবৰ যে আজিৰ পৰা ৰাজ্যজুৰি আৰক্ষীৰ অভিযান আৰম্ভ হ'ব আৰু অৰুণোদয় আঁচনিৰ যিসকল ভুৱা হিতাধিকাৰী আছিলে তেওঁলোকৰো বিপদ অনিবাৰ্যৰ লগতে PM কিষাণৰ লাখ লাখ হিতাধিকাৰী হ'ব পাৰে গ্ৰেপ্তাৰ। আৰু অসম আৰক্ষীয়ে ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম চৰকাৰে ইতিমধ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ লগতে অৰুণোদয় আঁচনিৰ যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। আৰু ইয়াৰ বাবে আজিৰ পৰা ৰাজ্যজুৰি চলিব আৰক্ষীৰ বৃহৎ অভিযান। PM কিষাণৰ লাখ লাখ হিতাধিকাৰীক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। আৰু অৰুণোদয় আঁচনিৰো এনেকুৱা ভুৱা হিতাধিকাৰী ইতিমধ্যে চিনাক্ত কৰিছে চৰকাৰে আৰু এইসকলৰো বিপদ অনিবাৰ্য। তো বন্ধুসকল, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আহি পৰিছে হাতত। এই তথ্যখিনি আপোনালোকক অৱগত কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকক PM কিষাণ আঁচনি সংক্ৰান্তত এই খবৰখিনি জনাবলৈ যত্ন কৰিছোঁ। PM কিষাণ আঁচনিত এই আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে যিসকল কৃষিবৃত্তিৰ লগত জড়িত, যিসকল PM কিষাণৰ বাবে যোগ্য বুলি বিবেচিত হৈছিল, সেইসকল হিতাধিকাৰীয়ে বছৰত 6,000 টকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছিলে। আৰু এই 6,000 টকাটো আপোনাৰ 2,000 টকীয়া তিনিটা কিস্তিত লাভ কৰিছিলে। তো আপুনি যদি PM কিষাণৰ হিতাধিকাৰী হয়, আপুনি আচলতে যোগ্য নে অযোগ্য সেই লিষ্টখিনি কিন্তু চৰকাৰে ইতিমধ্যে প্ৰিপেয়াৰ কৰি পেলাইছে। আৰু যদি আপোনাক অযোগ্য বুলি ঘোষণা কৰা হৈছে তেতিয়াহ'লে আপোনাৰ ঘৰলৈ আহিব অসম আৰক্ষী, গ্ৰেপ্তাৰ হ'ব পাৰে আপুনি। এনেকুৱা ৰাজ্যৰ লাখ লাখ PM কিষাণৰ হিতাধিকাৰী গ্ৰেপ্তাৰ হ'ব। আৰু আজিৰ পৰা এই বৃহৎ অভিযান, অসম আৰক্ষীৰ এই বৃহৎ অভিযান চলিব বুলি কোৱা হৈছে। আৰু PM কিষাণ এইসকল হিতাধিকাৰীক যিসকলে যোগ্য সজাই, যি বিষয়ববীয়াসকলে যোগ্য সজাই PM কিষাণৰ ধন পোৱাত সহায় কৰি দিছিলে, সেইসকল আপোনাৰ বিষয়ববীয়াৰ অফিচাৰৰ ওপৰতো অসম চৰকাৰে ল'ব বিহিত ব্যৱস্থা। আৰু তেওঁলোক চাকৰিৰ পৰা নিলম্বন হ'ব পাৰে বা তেওঁলোকৰ বিৰুদ্ধে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। আৰু তেওঁলোকক গ্ৰেপ্তাৰ হ'ব পাৰে। PM কিষাণৰ ভুৱা হিতাধিকাৰীৰ লগে লগে যিসকলে তেওঁলোকক হিতাধিকাৰী সজাইছিলে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। তো বন্ধুসকল, আপুনি গম পায় নে নাপায়, যিকোনো এটা আঁচনিৰ বাবে, চৰকাৰী যিকোনো এটা আঁচনিৰ বাবে আপুনি যেতিয়া আবেদন কৰে, আবেদন কৰাৰ সময়ত আপুনি এই আবেদনটোৰ বাবে বা এই আঁচনিটোৰ হিতাধিকাৰী হ'বলৈ আপুনি যোগ্য বুলি এটা আণ্ডাৰটেকিং দিব লাগে। আৰু এই আণ্ডাৰটেকিংটোৱে চৰকাৰে আপোনাক হাতৰ মুঠিত ৰখাৰ বাবে যথেষ্ট। তো যেতিয়া আপুনি আণ্ডাৰটেকিংটো দি দিছে, সেই প্ৰপত্ৰটো চৰকাৰৰ হাতত জমা আছে। তো ইয়াৰ পিছত কেনেবাকৈ যদি আপুনি অযোগ্য বুলি বিবেচিত হয়, আপুনি যদি ভুৱা তথ্য তাতে দাখিল কৰিছে, আপুনি আইনমতে দণ্ডনীয় হ'ব বুলি এনেকুৱাভাৱে আপুনি আণ্ডাৰটেকিং দিব লগা হৈছে। গতিকে এইসকল হিতাধিকাৰীৰ বিপদ অনিবাৰ্য। গতিকে আজিৰ পৰা PM কিষাণৰ লাখ লাখ হিতাধিকাৰীৰ বিৰুদ্ধে বৃহৎ অভিযান চলিব অসম আৰক্ষীৰ। এনেকুৱাভাৱে অৰুণোদয় আঁচনিৰ বাবে এটা ভয়ংকৰ খবৰ আছে। অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছিলে, যিসকল হিতাধিকাৰীৰ লিষ্ট ইতিমধ্যে চৰকাৰে প্ৰিপেয়াৰ কৰিছে, সেইসকল হিতাধিকাৰীৰো চাকৰি যোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ চাকৰি নাথাকে, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ অভিমত জানিব বিচাৰিম। চৰকাৰৰ এই পদক্ষেপক আপুনি কেনেকুৱাভাৱে গ্ৰহণ কৰিব, আপোনাৰ পৰা অভিমত জানিব বিচাৰিম, অভিমত ব্যক্ত কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।